মাকৈ খেতিৰ জৰিয়তে অৰ্থনৈতিক দিশ টনকিয়াল কৰিছে দৰং জিলাৰ প্ৰায় ২৬খনকৈ গাঁৱৰ একাংশ লোকে। বিশেষকৈ ইয়াগান্তি এগ্ৰটেক প্ৰাইভেট লিমিটেডৰ ভাৰতী চিটছৰ চাম্বা নামৰ এবিধ উন্নত জাতৰ বীজ ৰোপণ কৰি এইবেলি মাকৈৰ খেতিত ব্যাপক হাৰত লাভৰ দিশ দেখিবলৈ সক্ষম হৈছে। চিপাঝাৰ বিধানসভা সমষ্টিৰ সাতখলি গাঁৱৰ এইসকল কৃষকে পূৰ্বৰ তুলনাত বিঘাই প্ৰতি ৪ কুইণ্টেলকৈ অধিক মাকৈ খেতি উৎপাদন কৰিবলৈ সক্ষম হৈছে কৃষক ৰাইজে, যাৰ ফলত বৃহস্পতিবাৰে কোম্পানীৰ সংমণ্ডল বিষয়া জাহাংগীৰ আলমৰ নেতৃত্বত শতাধিক কৃষকক লগত অনুষ্ঠিত হয় এখন বিশেষ সভা। উক্ত সভাত জাহাংগীৰ আলমে কোম্পানীৰ চাম্বা নামৰ বীজবিধৰ দ্বাৰা আগন্তুক দিনতো কৃষকসকলক অধিক উপকৃত হ'ব বুলি জনায়। মোৰ নাম জাহাংগীৰ আলম, RBM ভাৰতী চিট। একচুৱেলি আমি 2 বছৰ হ'ল আমি অসমত অহা, সেইটো নতুন আপোনাৰ এই কোম্পানীটো নতুনকৈ লৈ অহা হৈছে। তো মোটামুটি আজিলৈকে যিমান প্ৰডাক্ট আমি ইয়াত ইণ্ট্ৰডিউচ কৰিছোঁ, গোটেই আপোনাৰ যিটো মানে অসমৰ যিটো জলবায়ু তাতে বহুত ধুনীয়া হৈছে। তো মোটামুটি আপোনাৰ আৰ্লি ষ্টেজৰ মাকৈ দিয়া হৈছিলে ভাৰতী 54 পাৱাৰ, মানে এইবিলাকৰ বহুত বাম্পাৰ, বহুত ধুনীয়া ৰিজাল্ট আহিছে। কালাৰ ভাল, ৱেট বেছি, চেলিং পাৰ্চেণ্টেজ বেছি। তাৰপিছত আমি ধান দিছিলোঁ ভাৰতী 121 মোটা ধান, যিটো এই আপোনাৰ ৰবি ছিজনত যোৱা ছিজনত দিয়া হৈছে। এইটোৰ এতিয়া ক্ৰপ কাটিং চলি আছে, বহুত ধুনীয়া ৰিজাল্ট আহিছে। তো মোটামুটি আমাৰ যিটো এক্সপেক্টেশ্যন আছে তাতে more than 40 মানে আৰু মোন পাৰ বিঘাৰ প্ৰতি আহিব। তাৰপিছত আমি লেট ছিজনত আৰু এই ভাৰতী 45 আমাৰ অলৰেডি চলি আছে, তাৰ ভাল ফিডবেক। আৰু লগতে আমি এইবাৰ আপোনাৰ এই ভাৰতী চাম্বা বুলি এটা আছে, হাইব্ৰিড আছে স্প্ৰিং ছিজনৰ, সেইটো আপোনাৰ 3033 তাৰ নাম্বাৰ হয়। তো বহুত ধুনীয়া আহিছে। আপোনাৰ মানে নৰ্মেলি আপোনাৰ যিটো হয় আপোনাৰ লেট ছিজনত, স্প্ৰিং ছিজনত ইমান ধুনীয়া কালাৰ নাহে। তো আপোনাৰ বহুত ধুনীয়া কালাৰ আহিছে, তাৰ গ্ৰেইন ছেটিং ভাল, নাম্বাৰ অফ যিটো লাইন এইটো আপোনাৰ 16টাৰ পৰা 14টাৰ পৰা 18লৈকে মানে লাইন আছে। তাৰপিছত আপোনাৰ তাৰ যিটো চেলিং পাৰ্চেণ্টেজ, এইটো আপোনাৰ গৈ পেলাই মানে more than 85% আছে। চেলিং পাৰ্চেণ্টেজ মানে এনেকুৱা, যদি আপোনাৰ মানে গোটেই মাকৈটোৰ ওজন হয় আপোনাৰ 100 গ্ৰাম, তাৰ ভিতৰত যিটো চেং থাকে, চেং মানে দানা যদি আপোনাৰ 85% হয়, 85%, তাৰপিছত আপোনাৰ তাৰ 15% হ'ল আপোনাৰ চেংকৰ ৱেটটো, এইটো চেলিং পাৰ্চেণ্টেজ আহে। তো মোটামুটি চেলিং পাৰ্চেণ্টেজ বহুত ভাল, পপ প্লেচমেণ্ট ভাল, তাৰপিছত গ্ৰেইন আপোনাৰ মোটামুটি ডাঙৰ গ্ৰেইন বহুত ভাল আৰু। নমস্কাৰ, মোৰ নাম মহম্মদ হিকমুল ইছলাম। মই এইবাৰ ইয়াতে চাম্বা মাকৈ খেতি কৰিছিলোঁ, এই 30-33 হয়। আগতে আমি খেতি কৰিছিলোঁ, বহুতেই মাকৈ খেতি কৰিছিলোঁ, খেতি কৰাত আমি উপকৃত হোৱা নাছিলোঁ। এইবাৰ আমি চাম্বা খেতি কৰিছিলোঁ। তো আপোনালোকে দেখিছে যিবিলাক মাকৈ, এই কালাৰটো দেখিছে, কালাৰটো বৰ ধুনীয়া কমলা কালাৰ হয়। আৰু ইয়াৰ যিটো লাইন আছে, লাইনটো আমাৰ 14ৰ পৰা 18 লাইন আছে। আৰু আগৰ যিবিলাক মাকৈ আছিল সেইবিলাক খুব বেছি 10ৰ পৰা 12 লাইন আছিলে। আৰু আপোনালোকে দেখিব পাৰে এইবাৰ আমাৰ ৱেডাৰটো, অসমত যিটো আমাৰ ৱেডাৰ আহিছে, ৱেডাৰটো বহুত বেয়া এইবাৰ। তাৰ ভিতৰতো আমাৰ যিটো মাকৈ হৈছে, এই মাকৈটো বৰ ধুনীয়া হৈছে। আৰু আপোনাৰ বতাহও বলিছে এইবাৰ ৱেডাৰৰ কাৰণে। আপোনালোকে দেখিব পাৰে মাকৈটো আমাৰ পৰা নাই, তাৰ কাৰণে আমাৰ বহুত ভালেই হৈছে। আৰু আপোনালোকে আমি অহা বছৰলৈ এইটো মাকৈ কৰিম বুলি ভাবিছোঁ। আৰু বিঘাত মোটামুটি 15-16 কুইণ্টেল হৈ যাব ইয়াতে। আগতে আমি 12ৰ পৰা 13 কুইণ্টেল এনেকুৱা দেখিছিলোঁ, আৰু তাৰ ওপৰত দেখা নাছিলোঁ। এইবাৰ খুব ভালেই হৈছে আৰু